ইফালে হাগ্ৰামা মহিলাৰীৰ একত্ৰীকৰণৰ প্ৰসংগ নচ্চাত কৰিলে ইউপিপিএলৰ নেতা খাম্ফা বৰগয়াৰীয়ে বিপিএফ ইউপিপিএলক একত্ৰীকৰণত প্ৰধান বাধা হাগ্ৰামা মহিলাৰী বুলি কটাক্ষ কৰিলে ইউপিপিএলৰ নেতাগৰাকীয়ে পৰিষদৰ কোন মুখ্য কাৰ্যবাহী হ'ব তাক লৈ হাগ্ৰামা মহিলাৰীয়ে হস্তীয়া ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খাম্ফা বৰগয়াৰীয়ে বড়ো জনগণক বিপথে পৰিচালিত কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে চেষ্টা চলোৱাৰ অভিযোগ ইউপিপিএল নেতাগৰাকীৰ হস্তীয়া ৰাজনীতি কৰা মানুহে কেতিয়াও নেতৃত্ব ল'ব নোৱাৰে বুলিও বিপিএফ প্ৰধানগৰাকীক প্ৰত্যক্ষ আক্ৰমণ খাম্ফা বৰগয়াৰীৰ যদি বড়ো জাতিৰ উত্তৰণ হয় তেতিয়া হাগ্ৰামা মহিলাৰী অথবা প্ৰমোদ বড়োৰো উত্তৰণ হ'ব বুলি মন্তব্য কৰি জাতিৰ ক্ষতি হোৱা কাম নকৰিবলৈ হাগ্ৰামা মহিলাৰীক আহ্বান জনালে খাম্ফা বৰগয়াৰীয়ে এই ইউনিফিকেশ্যনত বেলেগ নহয় হাগ্ৰামাই প্ৰব্লেম জাতিক উদ্ধাৰ কৰিবৰ কাৰণে হাগ্ৰামা এটা ৰাজনৈতিক দল গঠন কৰি পেলাই লিড কৰিছে প্ৰমোদ বড়ো অন্য দল গঠন কৰি পেলাই লিড কৰিছে গতিকে এই দুজন ব্যক্তিৰ অত্যন্ত দায়বদ্ধতা আছে যে জাতিক এই যিকোনো বিপদৰ পৰা মুক্ত কৰিব লাগে সংযমী হ'ব লাগিব যি মানুহে ফ্লেক্সিবিলিটি নাই যি মানুহে সংযম নকৰে তেতিয়াহ'লে ষ্ট্ৰাবৰ্ণ মনোভাৱ লৈ পেলাই যদি কাম কৰে তেখে কোনো ব্যক্তি তেনেকুৱা ব্যক্তিয়ে জাতিৰ কাম কৰিব নোৱাৰে জাতিয়ে যদি পৰি যায় আমি একেলগে পৰি যাব হাগ্ৰামাও পৰি যাব প্ৰমোদ বড়োও পৰি যাব আমি যদি উঠিব পাৰোঁ হাগ্ৰামাও উঠিব পাৰিব প্ৰমোদ বড়োও উঠিব পাৰিব আৰু উঠিব পাৰাৰ এই ৰাজনীতিটোহে কৰিব লাগে গিৰি যোৱা পৰি যোৱা ৰাজনীতি কৰিব নালাগে আৰু সস্তীয়া বক্তব্য ৰাখিব নালাগে সস্তীয়া চিন্তাধাৰা লৈ পেলাই জাতি সেৱা কৰিবৰ কাৰণে আগুৱাই আহিব নালাগে সমস্যা কাৰোৰ পৰা নহয় সমস্যা ইউনিফিকেশ্যন বাধা পোৱা বা আজি স্থগিত হোৱাৰ আলোচনা স্থগিত হোৱাৰ মেইন কাৰণটো হাগ্ৰামা মহিলাৰী ইউপিপিএল ডেফিনেটলি চৰকাৰ আহিব বেলেগ চৰকাৰ নাহে ইউপিপিএল চৰকাৰ আহিব আৰু প্ৰমোদ বড়োৱে চিফ হ'ব সেইটো 100% কাটাং